নতুন প্ৰজন্মৰ যুৱকসকলে আমন্ত্ৰণ কৰি আনিলে আৰু চিচিবৰ গাঁৱৰ পৰা আমি আহিছোঁ। কেৱল আপোনালোকক দুটা কথা কৈ যাওঁ। আজি এই মঞ্চখনত আমি উপস্থিত থাকিব পাই নিজকে আনন্দ প্ৰকাশ কৰিছোঁ, কাৰণ এই মঞ্চখনত আজি তেওঁলোকে আমন্ত্ৰণ কৰি আনি আমাক যিধৰণে মৰম দিছে। আমি পূৰ্বতো আমি দেখিছোঁ যে আমাৰ বৰপথাৰ যি বিহু, এই বিহুখনত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰে আৰু প্ৰতিবাৰে আমি এই স্মৃতিগ্ৰন্থৰ কাৰণে আমি আমাৰ লেখনি প্ৰেৰণ কৰোঁ, কিন্তু এবাৰ নোৱাৰিলোঁ বিশেষ ব্যস্ততাৰ বাবে। তাৰ বাবে ক্ষমা খুজিছোঁ। আৰু ওপৰে ওপৰে মই স্মৃতিগ্ৰন্থখন চাইছোঁ, খুব ভাল হৈছে। আমাৰ নবই ধুনীয়াকৈ সম্পাদনা কৰিছে স্মৃতিগ্ৰন্থখন। লগতে আপোনালোকক বিহু সম্পৰ্কে দুটা কথা কৈ যাওঁ যে বিহু আমাৰ জাতীয় উৎসৱ, বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কোৱা হয়। কিন্তু এই বিহুটো আমি যিধৰণে জীয়াই ৰাখিব লাগে বা বিহু যি মাদকতা, বিহু যি ইতিহাস, এই ইতিহাস আমি যিধৰণে ধৰি ৰাখিব লাগে, এইখিনিত কিন্তু কোনোবাখিনিত নহয় কোনোবাখিনিত আমি কি প্ৰণালী কৰিছোঁ। গতিকে শ্ৰদ্ধা ৰাইজ, আমি কিছু ক্ষেত্ৰত নিজক প্ৰশ্ন কৰা সময় আহি পৰিছে। আজি দেখিছে যে আমাৰ অসমতে তিনিচুকীয়া দৰে এখন ঠাই বিহাৰ দিৱস পাতিবৰ কাৰণে চৰকাৰে পৃষ্ঠপোষক হৈ থিয় দিছে, কিন্তু আমি অসমতে আমাৰ জাতীয় উৎসৱটো আমি যিধৰণে পৰম্পৰা ৰক্ষা কৰি আমি উদযাপন কৰিব লাগে, সেই ক্ষেত্ৰত কিন্তু আমি কি প্ৰণালী কৰিছোঁ। আপোনালোকে দেখিছে যে আমাৰ চোতালে চোতালে যিসমূহ হুঁচৰি থাকিব লাগে, সেই হুঁচৰিসমূহ এতিয়া নোহোৱা হৈ গৈছে। আজিকালি বিহুক বাণিজ্যিকৰণ কৰা হৈছে। আজিকালি আমাৰ চোতালত বিহু যোৱা মাৰিবৰ কাৰণেও তেখেতলোকে ঘৰে ঘৰে গৈ চিঠি দিয়ে আৰু পইচা ডিমাণ্ড কৰে। পইচা দিলেহে ঘৰৰ চোতালত আজিকালি হুঁচৰি যোৱা পদাৰ্পণ হয়। অন্যথা আমাৰ চোতালত আগৰ দৰে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমি ঘৰে ঘৰে হুঁচৰি কৰা মনত আছে। আমি কাকো ধনী দুখীয়া বচা নাছিলোঁ, সকলোকে সমদৃষ্টিৰে চাইছিলোঁ, সম অধিকাৰে চাইছিলোঁ আৰু সকলোৱে ঘৰত আমি বিহু মাৰিবলৈ যত্ন কৰিছিলোঁ। কিন্তু আজিৰ তাৰিখত সেই পৰিৱেশ নাই। আৰু আপোনালোকে দেখিছে যে আমাৰ বহুসকল বিহুৰ বিশেষজ্ঞ আছে, তেখেতলোকে বিভিন্ন সময়ত আমাক পৰামৰ্শ দি আছে যে বিহু সময়ত আমি জাতীয় সাজপাৰ পৰিধান কৰিব লাগে, জাতীয় সাজপাৰে আমি বিহুখন উদযাপন কৰিব লাগে। সেই ক্ষেত্ৰতো কিন্তু বহু বিহুত আমি জাতীয় সাজপাৰ পৰিধান কৰা আমি এতিয়ালৈকে দেখা নাই। মানে আমি অসমীয়া জাতিটো সদায় পিছ পৰি আছোঁ, বহু ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। আমি নিজক লৈ আমি সজাগ হোৱা নাই। আজি যদি আমি নিজক লৈ সজাগ নহওঁ, নিজৰ অধিকাৰৰ কাৰণে যদি নাকাটো, নিজৰ নিভাঁজ অসমীয়া জাতিটোক যদি আমি নিজৰ অঞ্চলসমূহত জীয়াই নাৰাখোঁ, তেতিয়াহ'লে হয়তো এদিন আমাৰ অস্তিত্ব বিপন্ন হ'ব। আজি চাওক, আমাৰ যিসমূহ অঞ্চলত আমাৰ নিভাঁজ অসমীয়া মানুহবোৰ বসবাস কৰে, সেই অঞ্চলসমূহত কিন্তু আজিৰ তাৰিখত বিহুক আমি যিধৰণে জীয়াই ৰাখিব লাগে, বহাগ মাহটোত সেইধৰণে পৰা নাই। আমাৰ বিহু বাণিজ্যিকৰণ হৈ গৈছে। আমাৰ শিপিনীসকলে আজিকালি ঘৰত গামোচা নবয়। আমি গামোচাখনো আজি কিনি আনি আমি বিহুত ব্যৱহাৰ কৰিবলগীয়া হয়। আৰু বিহু সদায় আমি জানো যে বিহু এটা কৃষিভিত্তিক উৎসৱ। বিহু আমাৰ জাতীয় জীৱনৰ অৰ্থনীতিৰ লগত জড়িত। আৰু সেই সময়তে আমি কোনখিনি ভুল কৰিছোঁ, আমি বিহুক পাহৰি বিহুক বাণিজ্যিকৰণ কৰি এতিয়া আমি মতলীয়া হৈ গৈছোঁ। বিহু বাণিজ্যিকৰণ কৰাৰ লগে লগে আমাৰ যি গ্ৰাম্য অৰ্থনীতি, এই গ্ৰাম্য অৰ্থনীতিৰ প্ৰভাৱ পৰিছে। আজি আমাৰ ডেকা ল'ৰাসকল আমি বহিৰাজ্যত যাবলগীয়া হয়। কিয় যাবলগীয়া হয়? আমাৰ ডেকা ল'ৰাসকলে আমাৰ পথাৰখন পাহৰি গৈছে। যদি আমি আমাৰ পথাৰখনলৈ যদি আমি ভালকৈ মনত পেলালোঁ হয়, পথাৰখনৰ কথা যদি ভাবিলোঁ হয়, তেতিয়া আমি বিহুক বুজি পালোঁ হয়। বিহুক আমি বুজি পাব হ'লে আমি পথাৰখনৰ কথাও ভাবিব লাগিব। আৰু পথাৰখনৰ কথা আমি ভাবিলে বজাৰখনৰ কথা আমি ভাবিম। চৰকাৰে কৈ আছে পথাৰ আমাৰ, বজাৰ আমাৰ, কিন্তু সেই ক্ষেত্ৰত আমি কিমান সজাগ আৰু সচেতন? আজি আমাৰ যুৱক যুৱতীসকলে আজি কৰ্ম সংস্থাপনৰ অভাৱত আজি বিভিন্ন ক্ষেত্ৰত তেখেতলোকে বাহিৰত থাকিবলগীয়া হয় বা কিছুমান তেখেতলোকে কৰ্মবিমুখ হৈ তেখেতলোকে ঘৰত থাকিবলগীয়া হয়। ইয়াৰ মাজতে আমি কৈ যাওঁ যে আপোনালোকে কিছুদিনৰ আগত হয়তো আপোনালোকে জানে যে 4,000 চাকৰি ওলাইছে। 4,000 চাকৰিৰ কাৰণে 13 লাখ যুৱক যুৱতীয়ে এপ্লিকেশ্যন কৰিছিল, অনলাইন কৰিছিল। কিন্তু 4,000 যুৱক যুৱতীয়ে চাকৰি পালে, নেপালে কিমানে?
গতিকে সেই প্ৰশ্ন আমি কৰিব লাগিব। আজি অসমত যেতিয়া বিহা দিৱস পাতিব পাৰে, আটক ধুনীয়াকৈ তেখেতলোকৰ সংস্কৃতি যেতিয়া জীয়াই ৰাখিব পাৰে, আমি কিয় জাতীয় সাজপাৰ পৰিধান কৰি আমাৰ জাতিটো আমি জীয়াই ৰাখিব নোৱাৰোঁ? কিয় বিহুক আমি ভালধৰণে উপস্থাপন কৰিব নোৱাৰোঁ? এই প্ৰশ্নবোৰ আমি কৰিব লাগিব। আজি আপোনালোকৰ ওচৰত আমি উপস্থিত থাকি এই কথাখিনি এইটো কাৰণে কৈছোঁ, এই কথাখিনি আমি অনুভৱ কৰিছোঁ, নিজক প্ৰশ্ন কৰিছোঁ, নিজক প্ৰশ্ন কৰি আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকেও নিজক প্ৰশ্ন কৰক, যাতে আমাৰ অসমীয়া জাতিটোৰ ভৱিষ্যত সুৰক্ষিত হয়, অসমীয়া জাতিটো যাতে জীয়াই থাকে, অসমীয়া জাতিটোৱে যাতে কাৰো তলত বহতীয়া হৈ জীয়াই থাকিব নালাগে। এই কথাখিনি আপোনালোকে নিজক প্ৰশ্ন কৰক, আৰু নিজক প্ৰশ্ন কৰিলে মই ভাবোঁ আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ব জীয়াই থাকিব। লগতে শেষত আপোনালোকক কৈ যাওঁ, এই অঞ্চলৰ ময়ো এজন, যদিও ইয়াতে মোৰ জন্ম নহয়, চিচি বগা ল'ৰা, তথাপিও মই ভাবোঁ এই অঞ্চলতে মোৰ সংগ্ৰামী জীৱন আৰম্ভ হৈছিল। আপোনালোকৰ এই বৰপেটা অঞ্চলৰ মানুহখিনিও মাটি পট্টা নাছিল, আৰু সেই সময়ত অখিল গগৈ ডাঙৰীয়া ইয়াত আহিছিল। আমাৰ অভিজিত খনিকৰ গিৰিজদা আছে, গিৰিজদা জানে, চিত্ৰ ছাৰ আছে, তেখেতলোকে জানে যে এই অঞ্চলত আমি ঘৰে ঘৰে মানুহৰ ওচৰত অখিল গগৈ ডাঙৰীয়াৰ লগত থাকি আমি গৈছিলোঁ, আৰু সেই সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ, আৰু হয়তো আমাৰ আন্দোলনৰ বাবে, অখিল গগৈ ডাঙৰীয়া আন্দোলনৰ বাবে এই অঞ্চলৰ মানুহে হালধীয়া পট্টাখন পাবলৈ সক্ষম হৈছিল। গতিকে আজি আপোনালোকে এইখন মৰম দিয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জনাই গৈছোঁ, আৰু বেছি দীঘলীয়া নকওঁ, এইখনকে ক'লোঁ। যদি কওঁতে যদি আপোনালোকে কিবা ভুল পাইছে, তেতিয়াহ'লে নিজৰে সন্তান বুলি ক্ষমা কৰি দিব বুলি মই অনুৰোধ জনাই সকলোকে ধন্যবাদ জনাইছোঁ। জয় আই অসম।